আজিকালিতো গাঁওবোৰতো এনেকুৱা মানে খেৰৰ ঘৰ দেখা পোৱা নাযায় ন? ভাল কৰি লওঁ হে এই খেৰৰ ঘৰবোৰ নথকা বাবদ কি হৈছে? চৰাইবোৰ এই খেৰত যে চৰাইবিলাক সোমাই থাকে যে কি চৰাই আছিলে এইটো? ঘৰচিকা চৰাই। এই চৰাইবোৰ এতিয়া দেখিব নোপোৱা হৈ গৈছে গাঁওবিলাকত ন? আগতে গাঁৱত যে খেৰৰ ঘৰবিলাক আছিলে, এয়া যে চুকত যে এইবিলাকত হয়নে? ইয়াত মানে ঘৰচিকা চৰাইবোৰে বাঁহ লয় যে। ইয়াত যে বাঁহ লয়, কিন্তু এতিয়া ঘৰচিকা চৰাইবোৰ থাকিব কেনেকে? চব টিঙৰ ঘৰ হৈ গ'ল ন, পকা ঘৰ হৈ গ'ল। বাঁহ সাজিবলৈ নোৱাৰা হ'ল টিঙৰ ঘৰৰ পৰা। আপুনি কিন্তু এই ঘৰটো নাভাঙিব দেই। এইটো নাভাঙো মই। যিমানে মুদিয়ে পকা ঘৰ নিদিয়ক, খেৰৰ ঘৰ নিচিনা আৰাম নাই। আপুনি মুদি পকা ঘৰ পালে নে? এইটো পালে নেকি ন এটা? এটা পাইছোঁ। আপোনাৰতো 4টা ল'ৰা ছোৱালী ন? আৰু লাগে দুটামান ন? লাগে আৰু। ককাইদেউ, এই আজিকালি গাঁৱত যে খেৰৰ ঘৰবিলাক দেখা নোপোৱা হৈছে, কাৰণটো কি তাৰমানে? কাৰণটো কি মানে মোদী চৰকাৰে টিংপাতৰ ঘৰ দিয়াৰ পৰা চব খেৰৰ ঘৰ এৰিলে মানুহে। মুদি ঘৰৰ পৰা চব খেৰৰ ঘৰ ভাঙি দিলে। চব খেৰৰ ঘৰ ভাঙি দিলে। মই চাইছো গাঁৱত প্ৰায় ঘূৰি ফুৰিছো, আপোনালোকৰ গাঁৱৰ গোটেই গাঁওখন মই ঘূৰিলো, এটাও খেৰৰ ঘৰ নাপালো হে। খালি আপোনাৰ সেই খেৰৰ ঘৰটোহে পাইছো। মই খেৰৰ ঘৰ নেৰো নহয়। পালে মানে সেইটো ৰাখি পেলাই গৰম দিন পৰিলেতো শুব নোৱাৰো। শুব নোৱাৰা কাৰণে খেৰৰ ঘৰটো যিমান আৰাম আছে, কিন্তু টিংপাতৰ ঘৰটোতো আৰাম নাই। চৰকাৰে ঘৰটোহে দিলে, ফেন চেনটো দিয়া নাই। দিছে তাকো এই আহিব এঘন্টা, এই 9 ঘন্টা 10 ঘন্টা লাইনে নাহে। কেনেকে টিংপাতৰ ঘৰত মানুহে শুব? টিঙৰ ঘৰতকৈ অৰ্থাৎ মানে পকা ঘৰতকৈ খেৰৰ ঘৰত বেছি আৰাম পোৱা যায়। বেছি আৰাম পোৱা যায়, বিশেষকৈ গৰম দিনত। আপুনি যদি কৰবাৰ পৰা আহি কাম বন কৰি আহি খেৰৰ ঘৰৰ ভিতৰত সোমাই, মানে কিবা দেহাটো শীতল পৰি যায় নে? একদম শীতল, একদম ঠাণ্ডা, মানে এচি লগাই থোৱা নিচিনা এচি লগাই থোৱা নিচিনা ঠাণ্ডা পৰি থাকে। সেইটো কাৰণে খেৰৰ ঘৰটো ভাল আৰু। আৰু ভাল। মই এটা কথা লক্ষ্য কৰিছো, এই খেৰৰ ঘৰ বিলাক যে, খেৰৰ ঘৰ বিলাক গাঁৱত মানে নাইকিয়া হোৱাৰ বাবে নোহোৱা কাৰণে এজাক সৰু চৰাই এটা আছে, কি চৰাই বুলি কৈছে? ঘনচিৰিকা চৰাই। ঘৰচিৰিকা বিলাক নোহোৱা হৈ গৈছে। সেই চৰাইবিলাক নাইকিয়া হৈ বাঁহ ল'ব সুবিধা নাপায় টিংপাতৰ ঘৰত। খেৰৰ চেপতে যে বাঁহ লয়, বাঁহ লয়। এতিয়া সেই চৰাইবিলাক দেখা পোৱা নোযোৱা হৈ দেখা গৈছে। পোৱা নোযোৱা, ক'ত ল'বগৈ সিহঁতে? টিংপাতৰ ঘৰত কেনেকে সিহঁতে বাঁহ গটাব? কিন্তু এতিয়া কথাটো কি, এতিয়া যিবিলাক নৱপ্ৰজন্ম, তাৰমানে নতুন ল'ৰা ছোৱালী যে, সেই ল'ৰা ছোৱালীবোৰক যদি কোৱা যায় মানে সেই ঘনচিৰিকা চৰাই বুলি যদি দেখাই দিয়া যায়, চিনি পাবনে বাৰু? নেপায়, ক'ত পাব? নেপায়। ঘনচিৰিকা চৰাই চিনি নাপায়। নেপায়, একেবাৰে চিনি নোপোৱা। আৰু এটা চৰাই গাঁওবিলাকত এতিয়া মই দেখা নোপোৱা হলো, আপোনাৰ মানে কি কয়, কাউৰী। কাউৰীটো গাঁওবিলাকত এতিয়া নাইকিয়া হ'ল, চব টাউন চহৰত থকা হ'ল। টাউনত থকা হয়, হোটেল চোটেল ৰেষ্টুৰেণ্ট বিলাকৰ যে খাদ্যবিলাক পেলাই দিয়ে খাব পাৰে, টাউন চহৰত পোৱা হ'ল। আৰু এটা চৰাই দেখা নোপোৱা হলো, আগতে শিমলু গছত যে পৰি থাকে, শগুনটো। শগুনটো এই শগুনটো যে গাঁৱৰ পৰা নাইকিয়া হৈ গ'ল, ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? কাৰণ মানে আগত আমাৰ বুঢ়াসকলে এইটো গৰু ঘৰত দুপৰীয়া গৰু, ই মৰক, পেলাই দিম লাগে, তেওঁ বিক্ৰী নকৰো। আজিকালি মানে অকমান সৰা পিঙা অকমান হ'লে এইটো বুঢ়া হ'ল বিক্ৰী দিব লাগে, মিয়াক দিব, মিয়াই পাই খাই পেলাই ক'ৰ পৰা শগুনে খাব পাৰে। এইটো দুখতে মানে ধৰক শগুনেতো সেই মাংসহে খায়। গতিকে মাংস খাব নোপোৱা দুখত সিহঁতে আমাৰ অসম এৰি বিদেশলৈ গুচি গ'ল। ক'ত আছেগৈ আজিলৈকে শগুন দেখাই নোপোৱা। আচ্ছা, আগতে মানে সেই গৰুবিলাক যেতিয়া বুঢ়া হয়, ঘৰৰ গৰু ঘৰতে মৰিব দিয়ে, আৰু সেই গৰু পেলাই দিয়ে, শগুনে খায়। কিন্তু এতিয়া বিক্ৰী কৰি দিয়ে, মানে অলপ কম দাম হলেও বিক্ৰী কৰি দিয়ে, মৰিবই যেতিয়া হয়। তাৰপৰা এইটো মুছলিম মানুহ বিলাকে, মিয়া মানুহ বিলাকে নি পেলাই খাই দিয়ে। সিহঁতৰ লাভ হয় কিন্তু। আগত এয়া ৰিজাৰ্ভত কিমান সাৰ দি আছিল, আজিকালি গৰু সাৰ দি দিওঁ, এইটো কোৱা ঔষধ লৈ বিচাৰিলেও পোৱা নাযায়। এই হেৰি কাৰণে, সেইটো কাৰণে গৰু সাৰ দি নাই মিয়াই মানে খায়। এতিয়া যে মোদী চৰকাৰে যে এতিয়া ঘৰ বিলাক দিছে, এইটো ভাল কাম কৰিছে নে? এইটো ভাল বুলিয়ে, দুখীয়া বিলাকক গাড়ী দিছে, হয় ভালে কৰিছে দিয়া, বেয়া কোৱা নাই। সেইবিলাক পাই যে আমাৰ এই হিন্দুসকলে যে অন্য ঘৰ যে আগৰ খেৰৰ ঘৰ ৰাখিব লাগে, সেইবিলাকতো আশা বাষা এৰি দিছে। এই আৰামত থাকিম, ইয়াতে বাৰে বাৰে চাউনি কৰিব নালাগে, পইচা পৰা খৰচ নহয় বুলি। কিন্তু এইটোতকৈ যে সেইটো বেছি আৰাম, সেইটোতো চিন্তা কৰা নাই। কিন্তু মই গোটেই গাঁওখন ঘূৰিলো, কিন্তু আপোনাৰ এই খেৰৰ ঘৰটো মই দেখিলো। দেখা পাই বোলো আপোনাক মই কথা এটা সুধো বুলি পেলাই অলপ সুধিলো, বেয়া পাইছে নেকি? নাই, কিয় বেয়া পাওঁ, আপুনি এই মোৰ ঘৰটো ভালৰ ৰাখিবনে? কাৰণে ৰাখিম। ৰাখিয়ে থাকিম মই নমৰালৈকে। খেৰৰ ঘৰত থাকিব লাগে, ভাল লাগে। ভাল লাগে, মানে কিন্তু তাতে গৰমত শীতল পৰিৱেশ এটা পৰে না। বিচনাখন পাৰিলে আপুনি আৰামত শুই থাকক, কোনো ঘাম এক টোপাও নোলায়। এতিয়াতো মোদী গৰমৰ অনুভৱে নাই। চৰকাৰে আপোনাক এটাতো মানে ঘৰ দিলেই, দিলে। আপোনাক এটা ঘৰ দিলে, কিন্তু আপোনাৰ 4টা ল'ৰা ছোৱালী, 4টাতো বেলেগ হৈ আছে। বাকী কেইজনে
মানে বাকী কেইজনে পাবৰ কাৰণে এপ্লাই কৰিছে নে নাই? কৰি আছে ল'ৰা কেইজনে কৰিছে। পাব, চৰকাৰ পাব, মোদী দিবই দিবই। দুদিন আগা পিছ দিব, কিন্তু মই মানে সেৱা ঘৰটোত থাকালৈকে সেৱা ঘৰটো মই নেওঁ। আৰু এটা কথা আপোনাক মই সুধো, আগতে গাঁৱৰ বাঁহ বাৰী বিলাকতে বাঁহ কাটিব যাব নোৱাৰো। যাব নোৱাৰো। তাৰমানে কিহৰ কাৰণে কাটিব যাব নোৱাৰো? গাঁৱৰ মানুহ বিলাকৰ ঘৰে ঘৰে লেট্ৰিন নাছিলে। লেট্ৰিন নাই। কিন্তু এতিয়া মই দেখিছো বাঁহৰ বাৰীৰ মাজত ধান মাৰি তাতে ভাত পানী খাই একদম পৰিষ্কাৰ। বহি থাকিব পৰা আপোনাৰ ঘৰৰ চাৰিওফালে আগফালে পিছফালে যদি অলপ লেতেৰা হৈ আছে, কিন্তু বাঁহৰ বাৰীত পুৰা পৰিষ্কাৰ। তাত পৰিষ্কাৰ। তাতে মানুহে ধান চান মাৰে, ধান মেলে। গৰম দিনত য'ত পাতে লেতেৰা কৰি বহিব পাৰে। তাতে মানে মানুহ বিলাক গছৰ তলতে গৈ শুই ঘুমাই থাকে নে? থাকে গৰম। কিন্তু এই মোদী চৰকাৰে যে ঘৰে ঘৰে যে লেট্ৰিন বিলাক দিলে, সেইটোতো বহুত ভাল কাম কৰিছে। ভাল কাম কৰিছে। এতিয়া এই বাৰী ঘৰে ক'তো গু গোন্ধ পোৱা নাযায়, চাফা চুফা পৰিষ্কাৰ হৈ থাকে। আজিকালি গাহৰিও গাহৰিও মানে সেইটো খাবৰ কাৰণে বিচাৰি নোপোৱা হৈ গ'ল। বিচাৰি নোপোৱা হ'ল। কিন্তু এইখিনিতে এটা কথা মই চাইছো, কিছুমান লেট্ৰিন ডেমেজ হৈ গৈছে। ডেমেজ হৈ গৈছে এইবিলাক। গতিকে আৰু সেই ডেমেজ হোৱা লেট্ৰিন বোৰ বাদ দি আৰু নতুনকে লেট্ৰিন দিবৰ বাবে আমাৰ মামাক অনুৰোধ জনাবনে? জনাব লাগিব। আগতে মানে মামাই লেট্ৰিন দিছিলে ঠিকাদাৰ আণ্ডাৰত। ঠিকাদাৰে ফাং ফুং কৰি যেনে তেনে দিলে। এই ছমাহ পাছতে ভাঙি চিঙি একে গুড়া হৈ কাই এটা হৈ আছে। ডেমেজ হৈ গ'ল। এতিয়া যদি ইলেকশ্যনৰ আগতে যদি আমাৰ মামাই আকৌ তেনেকুৱা ভাল লেট্ৰিন এটা যদি দিয়ে, তেতিয়াহ'লে আমাৰ ৰাইজে ভাল পাব। আৰু মানে যিটো আমাৰ বিজেপি চৰকাৰে থাকিব। আমি কেতিয়াও মুছলিমক বা কংগ্ৰেছ ভোট নিদিওঁ। এতিয়া কংগ্ৰেছ চৰকাৰক দেখা যায়, কংগ্ৰেছ চৰকাৰ অসমীয়া মানুহে ভোট দিব কেনেকে? এতিয়া ৰাহুল গান্ধী আহি পেলাই আৰু কি বুলি কয় গৌৰৱ গগৈ কৈছে, বিজেপি চৰকাৰে যিখিনি মুছলিম মানুহক মানে সেয়া চৰকাৰী মাটিৰ পৰা ঘৰ দুৱাৰ ভাঙি আঁতৰাই দিছে, আমাৰ চৰকাৰ আহিলে সেই মাটিখিনিতে সেই মানুহখিনিক বহাম আৰু মাটি পট্টা দিম। তেতিয়া অসমীয়া মানুহে কংগ্ৰেছক কেনেকে ভোট দিব? কেনেকে দিব? সেইটো কেতিয়াও ভোট নিদিয়ে অসমীয়া মানুহে। নিদিয়ে, কেতিয়াও নিদিয়ে। কাৰণ চৰকাৰী মাটি দখল কৰিছে, এয়া মুছলিম হিন্দু বুলি কথা নাই। চৰকাৰী মাটি দখল কৰিছে। দখল কৰিছে যেতিয়া সিহঁতক মানে চৰকাৰ প্ৰয়োজন হৈছে যেতিয়া উঠাই দিবই। এইখিনিতে মই আপোনাক এটা কথা সুধো, এই চৰকাৰী মাটি বিলাকত যে মিয়া মুছলিম মানুহ বিলাকে যে চৰকাৰী মাটি হাজাৰ হাজাৰ বিঘা মাটি দখল কৰে, অসমীয়া মানুহ বিলাকে তাত দখল নকৰে কাৰণটো কি? কাৰণটো মানে আমাৰ অসমীয়া মানুহে খুব বেছি দুটা তিনিটা ল'ৰা ছোৱালী তোলে। সিহঁতে মানে ভাবে মোৰ তিনিটা বা দুটা ল'ৰা ছোৱালী মোৰ এইকণ মাটিতে হ'ব। কিন্তু মুছলিম মানুহে ভাবে যে মই 3-4জনী মই বিয়া কৰাওঁ। ইয়াৰ দুটা, ইয়াৰ তিনিটা, তাৰ তিনিটা, তাৰ তিনিটা, এনে কৰোঁতে 30-15-16টা ল'ৰা। সিহঁতে সেই বহা জেগা ক'ৰ পৰা দিব? ভেটি মাটি নাই। সেইবোৰ মানে ক'ত চৰকাৰী মাটি আছে তাত অনুসন্ধান কৰি পেলাই আমুকত আছে, তাত যায় থেপা থেপি পুহি তাৰ ল'ৰা ছোৱালী সিও বেলেগ খালে এনে কৰোঁতে তাতে ঘৰ দুৱাৰ বনাই। সেইটো মানে চৰকাৰী মাটি দখল কৰি কিমান আহি আছে। আমাৰ হিন্দু মানুহে ভাবে যে চৰকাৰী মাটি নালাগে, ইয়াত চাকৰি কৰিব নালাগে। ভয় খায়, চৰকাৰী মাটিত বহিবলৈ ভয় খায়। এতিয়া ধৰক মিয়া মুছলিম মানুহ বিলাকে চৰকাৰী মাটি বিলাক বন বিভাগৰ মাটি হওক বা গেজেং ৰিজাৰ্ভ মাটি হওক কিবা হওক এইবিলাক দখল কৰি আছে। কিন্তু তেওঁলোকে জানিব লাগে যে চৰকাৰে এদিন প্ৰয়োজন হলে লৈ যাব। এতিয়া লৈ গৈছে, ভালে পাইছো। আমাৰ বিজেপি চৰকাৰে ভাল কাম কৰিছে। ঠিকে আছে, ধন্যবাদ।